নমস্কাৰ কোভিড কেয়াৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আজিও আমি এগৰাকী বিশিষ্ট চিকিৎসকক আমন্ত্ৰণ কৰি আনিছো আমি আজি কথা পাতিম বিশেষকৈ স্ত্ৰী ৰোগ সন্দৰ্ভত আৰু লগতে কোভিড সন্দৰ্ভতো আমি আলোচনা আগবঢ়াই লৈ যাম ডক্টৰ হেমাংগ বৈশ্য আমাৰ সৈতে আজি আছে গাইনোকোলজিষ্ট অৰ্থাৎ স্ত্ৰীৰোগ বিশেষজ্ঞ গতিকে আপোনালোকৰ নিশ্চয় প্ৰশ্ন থাকিব পাৰে বহুতো গতিকে আমালৈ আপুনি ফোন কৰিব পাৰে ডক্টৰ স্বাগতম জনাইছো অনুষ্ঠানলৈ নমস্কাৰ নমস্কাৰ আমি যেহেতু এই অনুষ্ঠানত ডক্টৰ আমি বিশেষভাৱে সকলো বিশেষজ্ঞকে আমি বিশেষজ্ঞ চিকিৎসকক আমি নিমন্ত্ৰণ কৰাৰ পিছত আমি বিশেষভাৱে কোভিডৰ ওপৰত কথা পাতি আছো আৰু আমালৈ সচৰাচৰ যিসমূহ ফোন আহে সেই ফোনসমূহত আমাক এটা প্ৰশ্ন প্ৰায় কৰা হয় যে মই অন্য ৰোগত আক্ৰান্ত গতিকে মই ভেকচিন ল'ব পাৰিম নে নোৱাৰিম তাৰ মাজত এনেকুৱা প্ৰশ্নও আছে যে মই গৰ্ভৱতী বা মোৰ পত্নী গৰ্ভৱতী তেওঁ ভেকচিন ল'ব পাৰিব নে নোৱাৰিব মই প্ৰথমতে আপোনাৰ পৰা সেই প্ৰশ্নটোৰ উত্তৰে বিচাৰিম যোৱাকালিলৈ আমাৰ যোনখন ওলাইছে গাইডলাইন সেইমতে এতিয়াৰ পৰা গৰ্ভৱতী মাইকী মানুহক কোভিড ভেকচিন ল'ব পাৰিব ইয়াৰ আগলৈ পাৰা নাছিল নতুন যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাৰ্কুলাৰ ওলাইছে সেইমতে এতিয়া প্ৰেগনেণ্ট পেচেণ্টবিলাকেও কোভিড ভেকচিন ল'ব পাৰিব বুলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইনফৰ্ম কৰিছে অৰ্থাৎ কোনো সাইড এফেক্ট নাথাকে বা গৰ্ভত থকা শিশুটিৰ একো অপকাৰ নহয় বাহিৰৰ কাণ্ট্ৰিতটো আগৰ পৰাই দিয়া আছিল ইণ্ডিয়াত অলপ প্ৰিকশ্যন লৈ পেলাই অলপমান পষ্টপন কৰিছিল আমাৰ যোনটো গাইনোকলজিকেল ছ'চাইটিৰ যোনটো ইণ্ডিয়াৰ যোনটো পেৰেণ্ট বডি আছে ফক্সি বুলি কওঁ আমি তেওঁলোকৰ এডভাইচত গভৰ্ণমেণ্টৰ লগত ডিছকাশ্যনৰ পিছত এতিয়া গভৰ্ণমেণ্টে প্ৰেগনেণ্ট পেচেণ্টক কোভিড ভেকচিন এলাউ কৰিছে নিশ্চয় আৰু এটা কথা এতিয়া ধৰি লওক এগৰাকী যদি গৰ্ভৱতী মহিলা কোভিডত আক্ৰান্ত হয় তেতিয়াহ'লে মহিলাগৰাকীৰ লগতে গৰ্ভত থকা শিশুটোৰো বিশেষকৈ যিহেতু সাধাৰণতে কোৱা হয় যে এগৰাকী গৰ্ভৱতী মহিলা সকলো ধৰণৰ ঔষধ সেৱন কৰিব নালাগে চিকিৎসকৰ পৰামৰ্শ অবিহনে তেনে ক্ষেত্ৰত যদি কোভিডত আক্ৰান্ত হয় তেতিয়াহ'লে অন্য মেডিচিনটো গ্ৰহণ কৰিবই লাগিব তেতিয়া শিশুটিৰ বাবে কিবা মাৰাত্মক হ'ব পাৰে নেকি ডক্টৰ অকণমান যদি আপুনি বিস্তৃতভাৱে বুজাই দিয়ে আমি এতিয়া প্ৰেগনেঞ্চিত যিমানখিনি কোভিড পজিটিভ পেচেণ্ট পাইছোঁ কমপ্লিকেশ্যন আমি খুব কমেই পাইছোঁ আৰু এতিয়ালৈ যোনখিনি ষ্টাডি আছে তাতে বাচ্চাক এফেক্ট কৰা সেনেকুৱা বিশেষ ষ্টাডি আমি পোৱা নাই এটা দুটা কেছৰ বদলি বেছিভাগতে এতিয়ালৈ প্ৰেগনেণ্ট মাদাৰ বা বেবীটোক এফেক্ট খুব কমেই কৰিছে কেতিয়াবা এটা দুটা বেবী পজিটিভ হৈছে কিন্তু তাতেও আমি ছিকুৱেঞ্চখিনি যোনখিনি তেওঁৰ ৰিকভাৰী খুব ভালে পাইছোঁ এতিয়ালৈ খুব এনকাৰেজিং প্ৰেগনেণ্ট পেচেণ্ট আৰু বাচ্চাৰ ক্ষেত্ৰত যোনবিলাক নিউবৰ্ণ অৰ্থাৎ আমি ভাবিব পাৰোঁ মানে এতিয়ালৈকে যিবোৰ আপুনি এতিয়া যিখিনি কথা কৈছে যে আমি কিছু পৰিমাণে হ'লেও আংশিক আমি চিন্তামুক্ত হৈ থাকিব পাৰোঁ বিশেষভাৱে গৰ্ভৱতী মহিলাসকল আন এটা প্ৰশ্ন এতিয়া ভেকচিনৰ কথা আহি পৰিছে প্ৰত্যেকগৰাকী লোকে ভেকচিন লোৱাটো প্ৰয়োজনীয় বা ল'ব লাগে এক প্ৰকাৰ এতিয়া বাধ্যতামূলক গতিকে তেনে ক্ষেত্ৰত ধৰি লওক কোনো লোকে কাৰণ আমি দেখিবলৈ পাইছোঁ বা আমাৰ অনুষ্ঠানত আপুনিও পাব শুনিব যে বহু এনেকুৱা লোক আছে এতিয়াও মনত বহু খুদনি আছে প্ৰশ্ন আছে বিভ্ৰান্তি আছে তেওঁলোক ভেকচিন ল'বলৈ আগবাঢ়ি অহা নাই কিন্তু ধৰি লওক এখন ঘৰত এগৰাকী গৰ্ভৱতী মহিলা আছে সেই ঘৰখনৰ যিসকল পৰিয়ালবৰ্গ তেওঁলোকৰো বাৰু কিমান দায়িত্ব আছে যে ভেকচিন লোৱাটো কাৰণ তেওঁলোকে ভেকচিন ল'লে হয়তো গৰ্ভৱতী মহিলাগৰাকী বা কণমানি শিশুটিও যি গৰ্ভত থাকে সুৰক্ষিত হৈ থাকিব তেনেধৰণৰ কথা আছে নিশ্চয় আমিতো প্ৰথমৰ পৰাই ডক্টৰৰ ফালৰ পৰা বা ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি চবকে ৰিকুৱেষ্ট কৰি আছোঁ আমি নিজে আগুৱাই আহি প্ৰথমতে ভেকচিনবিলাক লৈছোঁ যে চবে ভেকচিনটো ল'ব লাগে গভৰ্ণমেণ্টে যোনখিনি পপুলেশ্যনক যেতিয়াই ভেকচিন ল'ব দিছে আমি চবকে এনকাৰেজ কৰিছোঁ যেন ল'ব লাগে প্ৰথমতে লেক্টেটিং মাদাৰ আৰু প্ৰেগনেণ্ট মাদাৰক দিয়া নাছিল আৰু 18 ইয়াৰ্ছৰ বিল'খিনি এতিয়াও দিয়া নাই কিন্তু লাহে লাহে গভৰ্ণমেণ্টেও লিবাৰেল হৈ পেলাই এতিয়া যিহেতু নতুন নতুন ষ্টাডিত আহি আছে যে তাৰে একো ছাইড এফেক্ট নাই সেইকাৰণে একচেপ্ট চিলড্ৰেন বিল' 18 ইয়াৰ্ছ এতিয়া গভৰ্ণমেণ্টে চবকে ভেকচিন লোৱাৰ কাৰণে কৈছে আৰু আমি আমাৰ ফালৰ পৰাও চবকে এনকাৰেজ কৰি আছোঁ যে ল'ব লাগে ভেকচিনটো তেতিয়াহ'লে আপোনাৰ যোনবিলাক এল্ডাৰলি পেচেণ্ট আছে বা যোনবিলাক ঘৰৰ সৰু বাচ্চা আছে তেওঁলোকৰ প্ৰটেকশ্যনটো হয় যিহেতু ঘৰৰ বাকী মানুহখিনিৰ ভেকচিনেটেড হৈ থাকিলে তেওঁলোকে ইনফেকশ্যনটো ট্ৰেন্সমিট কৰাৰ চান্সটো কমি যায়
নিশ্চয় এটা ফোন আছে আমি এইখিনিতে ফোন লৈ লৈছোঁ ডক্টৰ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি আপোনাৰ প্ৰশ্নটো পোনপটীয়াকৈ ডক্টৰক সুধিব পাৰে হেল্ল' হেল্ল' হয় কওক মই ছাৰৰ লগত কথা পাতিবলৈ আছিলে নিশ্চয় আপুনি প্ৰশ্ন কৰিব পাৰে ছাৰ মোৰ এই বাচ্চা 1 বছৰ 3 মাহ হৈছে ছাৰ তো ইয়াৰ মাকে মানে হয়। ভেকচিনটো ল'ব পাৰিব নেকি পাৰিব লেকটেটিং মানে যোনবিলাক মাইকী মানুহে বাচ্চাক গাখীৰ খুৱাই আছে তেওঁলোককৈ এতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা ভেকচিন ল'বৰ সুবিধাটো দিছে সেইকাৰণে তেওঁ ল'ব লাগে যদি লোৱা হোৱা নাই তেওঁ ভেকচিনটো ল'ব লাগে গতিকে ভেকচিন লওক আমি আৰু এটা ফোন আছে এইখিনিতে লৈ লৈছোঁ স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে ক'ৰ পৰা কৈছে ক'ব প্ৰশ্নটো কৰক হেল্ল' কওক হেল্ল' কওক হয় নমস্কাৰ জ্যোতি কলিতা হুম তাৰমানে মোক কুকুৰে কামুৰিছিলে আজি 1.5 মাহ হ'ল ভেকচিন ল'লে অসুবিধা হ'ব নেকি কুকুৰে কামুৰিলেতো কুকুৰে কামোৰা ভেকচিনখিনি ল'বই লাগিব কিন্তু এতিয়া আপোনাৰ এটা ভেকচিনৰ পৰা নেক্সট ভেকচিনটোলৈ আমি মিনিমাম 2 উইকছ এটা গেপ ৰাখোঁ সেইকাৰণে যদি ভেকচিন লোৱা লাষ্ট ভেকচিন লোৱা 2 উইকছ হৈ গৈছে লাষ্ট ড'জটো তেতিয়াহ'লে এতিয়া তেওঁ ল'ব পাৰিব আৰু এটা ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' নমস্কাৰ মই বঙাইগাঁৱৰ পৰা কৈছোঁ কওক তাৰমানে মোৰ এলাৰ্জি আছে আৰু অলপ এজমা প্ৰব্লেম আছে মই ভেকচিন ল'ব পাৰিম অলপ এলাৰ্জি বা এজমাত ভেকচিনটো ল'ব পাৰিব চিভিয়াৰ এলাৰ্জিক ৰিয়েকশ্যন থকা কিছুমান খুব এটা দুটা কণ্ডিশ্যনৰ বদলি চবতে ভেকচিনটো ল'ব পাৰে এজমাত কোনো কণ্ট্ৰাইণ্ডিকেশ্যন নাই যে ভেকচিনটো ল'ব নালাগে ইনফেক্ট আপোনাৰ যিহেতু এজমা আছে আপুনি সোনকালেহে ল'ব লাগে কাৰণ এজমাবিলাক আপোনাৰ ক'ভিড হ'লে আকৌ বেছি চিভিয়াৰিটি হোৱাৰ চান্স আছে সেইকাৰণে আপুনি সোনকালে ভেকচিনটো ল'ব লাগে আৰু ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হেল্ল' কওক বাইদেউ কওক এই কোভিড ভেকচিনটো যে ল'ব লাগে হাঁপানি থকা মানুহে ল'ব পাৰিবনে এই মাত্ৰ সেই প্ৰশ্নটো উত্তৰ দিয়া হৈছে পাৰিব। তথাপিতো হয় ডক্টৰে ক'ব পাৰিব হাঁপানি থাকিলেও পাৰিব পাৰিব আৰু অতি সোনকালে লোৱাটো প্ৰয়োজন আপুনি ওলাই আহক আৰু অতি সোনকালে ভেকচিন লওক আৰু এটা ফোন আছে আমি এইখিনিতে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে ক'ৰ পৰা কৈছে ক'ব হেল্ল' হয় মই কৈছিলোঁ কওক হেল্ল' শুনা পাইছোঁ কওক শুনি আছোঁ কওক হয় এই কোভিডচিল্ড ভেকচিনটো প্ৰথম ড'জ লোৱাৰ পিছত ছেকেণ্ড ড'জৰ মাজত কিমান দিনৰ ব্যৱধান থাকিব লাগে কোভিচিল্ডৰ সুধিছে আপুনি কোভিচিল্ডৰ হয় কোভিড কোভিচিল্ডৰ আপোনাৰ যোনটো এতিয়া নতুন গাইডলাইন আছে ফাৰ্ষ্ট ড'জৰ পিছত ছেকেণ্ড ড'জটো 12 to 16 উইকছত ল'ব লাগে কিন্তু গভৰ্ণমেণ্টে নতুনকৈ এখন চাৰ্কুলাৰ ওলাইছে য'ত যোনবিলাক আমাৰ পপুলেশ্যন কিবা কাৰণত এব্ৰড যাব লাগে বা ষ্টাডিৰ কাৰণে এব্ৰড যাব লাগে তেওঁলোকে ছেকেণ্ড ড'জটো 28 ডেজৰ পিছতো ল'ব পাৰে আদাৰৱাইজ ফৰ জেনেৰেল পাব্লিক ছেকেণ্ড ড'জ ইজ ফ্ৰম 12 to 16 উইকছ নিশ্চয় বুজি পাইছে কথাখিনি আমি আৰু এটা ফোন এইখিনিতে লৈ ল'ম স্বাগত আমি যোগাযোগ বিচ্ছিন্ন হৈছে এই প্ৰশ্নটো বাৰম্বাৰ আমাৰ ওচৰলৈ আহে যে সাধাৰণতে কোভিচিল্ডৰ ব্যৱধানটো গতিকে ব্যৱধানটো নতুনকৈ যি গাইডলাইন ওলাইছে সেই গাইডলাইন অনুসৰি ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে কিন্তু তাৰ সমান্তৰালভাৱে আপুনি আৰু এটা কথা এই মুহূৰ্তত ক'লে যে যদিহে এব্ৰড যাবলগীয়া হয় বা বাহিৰলৈ যাবলগীয়া হয় তেতিয়া কিন্তু এটা কম ব্যৱধানত লোৱাই দিব পাৰি তেতিয়া কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া বা কোনো ধৰণৰ একো বিপদজনক কথাটো নহয় ডক্টৰ এতিয়া যোনটো গাইডলাইন দিছে যিহেতু আপুনি বাহিৰত যাব লাগে ভেকচিনেশ্যন ড'জটো চিডিউল গোটেইখিনি নাথাকিলে আজিকালি বাহিৰত যাব নিদিয়ে এতিয়া বহুত আমাৰ ষ্টুডেণ্ট যোনবিলাক বাহিৰত পঢ়ি আছে তেওঁলোকে যদি আকৌ যাব খোজে তেতিয়াহ'লে ছেকেণ্ড ড'জটো নোলোৱাকৈ বাহিৰত যাব নোৱাৰে কাৰণে সেইখিনি ৰিলেক্সেশ্যন সেইকাৰণে দিয়া গৈছে যে ছেকেণ্ড ড'জটো আমি এইটোৱে দেখিছোঁ যে ছেকেণ্ড ড'জটো যদি সোনকালে লয় এণ্টিবডি ফৰ্মেশ্যনটো কম হয় দেৰিকৈ ল'লে অলপ বেছি হয় সেইকাৰণে যিহেতু তেওঁৰ যাব লাগে সেইকাৰণেহে ছেকেণ্ড ড'জটো আমিও যেনেকৈ ছেকেণ্ড ড'জটো 28 ড'জৰ পিছত লৈছিলোঁ সেইকাৰণে মিনিমামটো এতিয়া যাক লগা হয় 28 ড'জৰ পিছত ল'ব পাৰে কিন্তু নতুন চিডিউল মতে 12 to 16 উইকছত ছেকেণ্ড ড'জটো ল'ব লাগে আৰু এটা ফোন এইখিনিতে লৈ লওঁ আমি স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কওক প্ৰেগনেণ্টটো মানে ভেকচিন ল'ব পাৰিব নেকি কি কৈছে নতুন যোনটো ৰিচেণ্ট কালি হেৰি হৈছে ওলাইছে তাতে আপুনি প্ৰেগনেণ্ট উমেনেও ল'ব পাৰিব অকল আমি অলপ কচন হৈ থাকিব লাগে আমি ভালকৈ পেচেণ্টটো এক্সামিন কৰাৰ পিছতহে দিয়া যায়
এইটো এটা ভাল প্ৰশ্ন আৰু আমি এই প্ৰশ্নটো আৰম্ভণিতে অনুষ্ঠানৰ আৰম্ভণিতে আমি ডক্টৰক সুধিছিলোঁ আৰু সেই প্ৰশ্নটোৰ উত্তৰ আছিল যে ল'ব পাৰে নতুন গাইডলাইন্স মতে প্ৰেগনেণ্ট বা গৰ্ভৱতী মহিলাই ভেকচিন ল'ব পাৰে কিন্তু সেইখিনি সময়ত এবাৰ চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব আৰু ফোন আছে এইখিনিতে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় বাইদেউ নমস্কাৰ নমস্কাৰ মই তাৰমানে মই সুধিছিলোঁ বাইদেউ মই তাৰমানে যোৱাবাৰ লকডাউনৰ মোৰ পিঠিৰ পাছফালে এটা ডাঙৰ এটা ফৰা নিচিনা হৈছিলে তাৰপিছত সেইটো মোক নলবাৰীত অপাৰেশ্যন কৰিব দিছিলে মেডিকেলত সেইটো ফাটাই দি কিনে মই বস্তুটো সেনেকে থাকিল আৰু বস্তুটো বেয়া বস্তুটো উলিয়াই দিলে তাৰপিছত মোৰ দেহাটোত আকৌ এনেকুৱা তাৰমানে খৰৰ নিচিনা পুৰা দি উঠে চাৰিওপিনে মাংস চাংস এইবিলাক বস্তু খালে মই ফাৰ্মাচীৰ পৰা দেখুৱাই কিনে ঔষধ চৌষধ খাই আছো কিন্তু মানে বেজি ল'ব পাৰিম নে নোৱাৰিম আপোনাৰ যোনটো ইনফেকশ্যন হৈ আছে সেইটোৰ কাৰণে আপুনি ছেপাৰেটলি ডক্টৰক দেখাই ল'ব কিন্তু ভেকচিনৰ কোনো কণ্ট্ৰা ইণ্ডিকেশ্যন নাই আপুনি ভেকচিনটো ল'ব পাৰিব গতিকে আপুনি আৰু এবাৰ চিকিৎসকৰ পৰামৰ্শ লৈ ভেকচিনটো লোৱাটোৱে আচলতে উচিত হ'ব যেন বোধ হৈছে আৰু ফোন আছে কিন্তু সময় সমূহ বাণিজ্যিক বিৰতিৰ হৈছে গতিকে আমি এইখিনিতে এটা বিৰতি লৈ লওঁ ডক্টৰ উভতি আহি আমি ফোন ল'ম পাছত আমি কথা পাতি আছোঁ গৰ্ভৱতী মহিলা তথা কোভিড বা শিশুটিক কেনেবাকৈ আক্ৰমণ কৰিব পাৰে নেকি এনে ধৰণৰ বিভিন্ন আলোচনা আমি অব্যাহত ৰাখিছোঁ তাৰ মাজত বিশেষকৈ ভেকচিনৰ প্ৰসংগ আছে ফোন আছে ডক্টৰ হেমাংগ বৈশ্য ফোনটো আমি লৈ লৈছোঁ প্ৰথমতে স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' নমস্কাৰ কওক মই বৰ্তমান চৰাইদেউ জিলাৰ পৰা কৈছোঁ তাৰমানে কি হ'ল আমাৰ দেউতা বৰ্তমান 70 বছৰ মানে গাটো বিষ আৰু মা ভাগৰ এনে বস্তু কিমান হ'ব 55 মান হ'ব তেওঁ এতিয়া বৰ্তমান বিষ হাতে ভৰিয়ে তাৰ ডক্টৰ ট্ৰিটমেণ্ট কৰি আছোঁ হ'লেও ভাল পোৱা নাই এতিয়া কথাটো হ'ল মোৰ ফালৰ পৰা ক'বলৈ গ'লে এই ক'ভিড যিটো ভেকচিন এই ভেকচিনটো মানে এনেকুৱা অৱস্থাত দিব পৰা হ'ব নেকি বাৰু নিশ্চয় ডক্টৰ হয় তেওঁলোকৰ বয়সটো চাই গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোককে ল'ব দিছে তাৰপিছতহে বাকীখিনি লাহে লাহে আহিছে সেইকাৰণে তেওঁলোকক দিয়াটো খুব দৰকাৰ তেওঁলোকৰ যিহেতু এছ'চিয়েটেড কিছুমান প্ৰব্লেম থাকেই সেইবিলাকত ক'ভিডটো হ'লে তেওঁ চিৰিয়াছনেছটো বেছি হয় সেইকাৰণে তেওঁলোকৰ প্ৰটেকশ্যনটো খুবেই ইম্পৰ্টেণ্ট সেইকাৰণে তেওঁলোকক দিয়াব লাগে ভেকচিনটো হয় গতিকে পলম নকৰি অতি সোনকালে আপোনালোকে আপোনাৰ পিতৃ মাতৃক ভেকচিন দিয়ক মই আৰু এটা ফোন এইখিনিতে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হেল্ল' কওক হেল্ল' কওক শুনি আছোঁ কওক মই কমল পাল নিগমৰ পৰা কৈ আছো কওক এলাৰ্জি থাকিলে ভেকচিন ল'ব পাৰে কি এলাৰ্জি থাকিলে ভেকচিন ল'ব পাৰি বুলি ইতিমধ্যে ডক্টৰ হেমাংগ বৈশ্যই জনাইছে কিন্তু তথাপিতো তেওঁ আকৌ এবাৰ আপোনাৰ সুবিধাৰ্থে জনাই দিব এলাৰ্জি মানে আপোনাৰ কেনেকুৱা ধৰণৰ এলাৰ্জি চিভিয়াৰ এনাফাইলেক্টিক ৰিয়েকশ্যন খুব কম পেচেণ্টৰে ভেকচিনৰ পিছত হয় সেইকাৰণে আপোনাৰ যোনটো এলাৰ্জি আছে সেইটো এবাৰ আপোনাৰ কনচাল্টিং ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব কিন্তু সৰু সুৰা প্ৰব্লেমত আমি এতিয়াও ক'ভিড ভেকচিনটো আমি ল'ব দি আছোঁ এইটোৰ কাৰণে একো নহয় আৰু চব পেচেণ্টকে আমি ভেকচিনটো দিয়াৰ পিছত আধা ঘণ্টা অবজাৰ্ভেশ্যনত ৰখা যায় আৰু কিবা যদি তেওঁলোকৰ কোনটো পেচেণ্টত হ'ব বা খুব কম পেচেণ্টৰ হয় যদি আমি গোটেইখিনি প্ৰিকশ্যন লৈ আমাৰ গোটেইখিনি প্ৰিপেৰেশ্যন থাকে যে কিবা এজন পেচেণ্টৰ যদি কিবা ৰিয়েকশ্যন হয় তেতিয়া সেইমতে আমি চিকিৎসা দিব পাৰোঁ সেইকাৰণে এলাৰ্জিত আমি এতিয়ালৈ পেচেণ্টবিলাকক ল'বৰ কাৰণেই এডভাইচ কৰি আছোঁ আৰু ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কওক বাইদেউ তাৰমানে আমাৰ ল'ৰা এজনৰ তাৰমানে বন মেৰু হৈছিল আজি প্ৰায় 1 বছৰ আগত কওক শুনি আছোঁ কওক আপুনি প্ৰশ্নটো কৰক মই শুনি আছোঁ আমি শুনি আছোঁ বন মেৰু বেমাৰটো আজি প্ৰায় 1 বছৰ আগত আৰু এতিয়াতো বৰ্তমান ঔষধ খাই ঠিক হৈছে এটা টেবলেট খাইছে সদায় ক'ভিড ভেকচিনটো ল'ব পাৰিব নাই বাৰু তেওঁ পাৰিব আপোনাৰ ভেকচিনটো ল'ব তেওঁ যিহেতু ইমিউনো কম্প্ৰমাইজ পেচেণ্ট এইবিলাক পেচেণ্টৰ ক'ভিড হ'লে মই আগতে কোৱাৰ নিচিনা তেওঁলোকৰ চিৰিয়াছনেছটো বেছি হয় সেইকাৰণে ভেকচিনটো ল'লে তেওঁ প্ৰটেকশ্যনটো পাব সেইকাৰণে তেওঁক ভেকচিনটো অতি সোনকালে দিব লাগে গতিকে আপুনি ভেকচিনটো অতি সোনকালে দিয়ক মই আৰু এটা ফোন এইখিনিতে ল'ম স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক ক'ৰ পৰা কৈছে ক'ব হয় নমস্কাৰ নমস্কাৰ মই বৰপেটাৰ পৰা কৈছিলোঁ হয় কওক
মোৰ মোবাইল বাচ্চা আছে 20 মাহ হৈছে বাচ্চা এটা আছে হয় তো বাচ্চাটো গাখীৰ খাই থাকে তো ভেকচিন ল'ব পাৰিম না মেম ল'ব পাৰিব কিন্তু তথাপিতো ডক্টৰ হেমাংগ বৈশ্য এবাৰ ভালকৈ জনাই দিব হয় এতিয়া আপোনাৰ যোন মাকে বাচ্চাক গাখীৰ খুৱাই আছে তেওঁলোকেও ল'ব পাৰিব বুলি চৰকাৰে অনুমতি দিছে সেইকাৰণে তেওঁ যদি লোৱা হোৱা নাই তেওঁ লৈ ল'ব লাগে মুঠতে ভেকচিন ল'বলৈ আগবাঢ়ি আহিব লাগে আৰু ভেকচিন ল'ব লাগে যদি আনুষংগিক কিবা অন্য বেমাৰ থাকে তেতিয়াহ'লে এবাৰ আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব পাৰে মই যদি ফোন আছে আৰু এটা ল'ম স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হেল্ল' কওক মোৰ মা হাৰ্ট পেচেণ্ট হয় পেচমেকাৰ লগোৱা আছে ভেকচিন ল'ব পাৰিব ডক্টৰ পাৰিব পেচমেকাৰটো থাকিলেও তেওঁলোকে ভেকচিন ল'ব পাৰিব আমি আগতেই কৈছোঁ যে বয়সস্থ মানুহ আৰু যাৰ লগত কোমৰবিডিটি আছে তাৰমানে এছ'চিয়েটেড বেমাৰ আছে সেইবিলাকক আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া আছিল সেইকাৰণে তেওঁলোকে লোৱাটো অতিকৈ জৰুৰী কিন্তু এটা কথা ইয়াতে মই কৈ থওঁ যে ভেকচিনটো লোৱাৰ পিছতো মাস্ক পিন্ধা হাত ধোৱা বা চেনিটাইজাৰ ইউজ কৰা আৰু যোনবিলাক জেগাত নগ'লে নহয় সেইটোৰ বাদ দি বেলেগ জেগাত যেন নাযায় ফিজিকেল ডিষ্টেঞ্চিংটো মেইনটেইন কৰে এইটো ভেকচিন লওক বা নলওক চবে মেইনটেইন কৰিবই লাগিব আৰু ভেকচিনটো লোৱা হোৱাৰ পিছতো এইখিনি তিনিটা বস্তু তেওঁলোকে মানি চলিব লাগিব নিশ্চয় আৰু ফোন আছে এইখিনিতে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হেল্ল' হেল্ল' কওক বাইদেউ কওক শুনি আছোঁ কওক ভেকচিন লোৱা এতিয়া 3 দিন হৈ যায় ভেকচিন লোৱা 3 দিন হৈ যায় এতিয়া 3 দিনৰ পিছত মোৰ গেছ আছে গেছতে চাপ হ'ব ন পাৰিবতো লাগে মই এবাৰ পুনৰ ডক্টৰে আপোনাক জনাই দিব হয় ভেকচিন লোৱা হোৱাৰ পিছত হৈছে আপুনি এতিয়া আপুনি খাব পাৰিব একো নহয় ভেকচিনৰ কাৰণে সৰু সুৰা মাইনৰ কিছুমানৰ প্ৰব্লেম হয় যেনেকৈ অলপ গাটো বিষোৱাৰ নিচিনা লাগে বা কিছুমানৰ অলপ জ্বৰ আহে সেইখিনি একচেপ্টেবল সেইটো যে আমি এটা হেৰিটো যিহেতু ভেকচিনটো দিয়াৰ লগে লগে এটা ৰিয়েকশ্যন এটা বডিত হয় সেইকাৰণে মাইনৰ অলপমান জ্বৰ উঠা বা গাৰ বিষ এনেকুৱা ধৰণৰ কিছুমানৰ হয় সেইটোৰ কাৰণে একো চিন্তা কৰিব নালাগে আৰু আপোনাৰ এতিয়া যদি গেছৰ প্ৰব্লেম হৈছে গেছৰ দৰৱ খাব পাৰিব আৰু ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক ক'ৰ পৰা কৈছে হেল্ল' কওক হয় 5 মহীয়া মোৰ বাচ্চা এজনী আছে মাকে ভেকচিনটো ল'ব পাৰিব নেকি পাৰিবতো লাগে তথাপিতো ডক্টৰে ক'লে ভাল হ'ব হয় পাৰিব ভেকচিন ল'ব পাৰিব মই অলপ আগতেও জনাইছোঁ যে ব্ৰেষ্ট ফিডিং দি থাকিলেও ভেকচিনটো ল'ব পাৰিব ছেফলি আৰু ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক আপোনাৰ হেল্ল' কওক নমস্কাৰ মই হাতীৰ পৰা আহিছোঁ মানে 22 তাৰিখে মই মই প্ৰথম কথা হৈছে আপোনাৰ ভালকৈ একো ধৰিব পৰা নাই মই শুনা নাই ভালকৈ আপোনাৰ প্ৰশ্নখিনি কিন্তু তথাপিতো ডক্টৰে যদি শুনিছে হয় নাই মই শুনা নাই একজেক্টলি তেওঁ কি বিচাৰিছে ভালকৈ আপোনাৰ প্ৰশ্নটো আমাৰ ভালকৈ নাহিল আপুনি কি সুধিছে ফোনটো আপুনি কাটি দিয়ক পুনৰ এবাৰ পাৰিলে কৰক আৰু এটা ফোন আছে আমি অন্য এটা ফোন লৈ লৈছোঁ স্বাগতম অনুষ্ঠানৰ মাজলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' বাইদেউ হেল্ল' কওক মই বৰ্তমান চৰাইদেউ জিলাৰ পৰা কৈছিলোঁ তাৰমানে কি হয় এতিয়া বৰ্তমান আমাৰ মাৰ বয়স 50 বছৰ আৰু দেউতাৰ বয়স বৰ্তমান 71 বছৰ তাকে এতিয়া মানে তেওঁলোকৰ দুই মানে মেডিকেল ট্ৰিটমেণ্ট কৰি মানে গাৰ বিষ আছিলে তাকে এতিয়া গাৰ বিষ সম্পূৰ্ণ ভাল হোৱা নাই আৰু ইয়াৰ বিনিময়ত মানে মই যদি কৰোণা ভেকচিনটো যদি এওঁলোকক দিওঁ মাক দেউতাক তেতিয়াহ'লে এওঁলোকক দিয়াটো ভাল হ'বনে বেয়া হ'ব বাৰু মোৰ এনেকুৱা লাগিছে আপুনি অলপ আগত ফোন কৰিছিল নেকি বাৰু তথাপিতো যি কি নহওক ইতিমধ্যে ডক্টৰ হেমাংগ বৈশ্যই এই কথাখিনিকে ধুনীয়াকৈ বুজাই দিছে যে আপোনালোকে আপোনাৰ পিতৃ মাতৃক ভেকচিন দিয়াটো খুবেই প্ৰয়োজন যিহেতু তেওঁলোকৰ বয়স হৈছে গতিকে আপুনি ইমিডিয়েট তেওঁলোকক ভেকচিন দিয়ক গাৰ বিষ বা অন্য যি য'ত আছে তেনেকুৱা কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু ভেকচিন লোৱাৰ পিছত সামান্য জ্বৰ হ'ব পাৰে বা গাৰ বিষ হ'ব পাৰে কিন্তু সেয়া চিন্তনীয় বিষয় নহয় আপুনি খুব সোনকালে তেওঁলোক দুয়োগৰাকীকে ভেকচিন দিয়ক ডক্টৰ মই চাগে ঠিকেই কৈছোঁ গতিকে মই অন্য এটা ফোনৰ মাজলৈ যাম হয় 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 অন্য এটা ফোনৰ মাজলৈ যোৱাৰ পূৰ্বে আমি এইখিনিতে এটা চমু বাণিজ্যিক বিৰতি লৈ লওঁ বিৰতিৰ পাছত পুনৰ উভতি আহিম আৰু যিসমূহ ফোন অপেক্ষা কৰি আছে আমি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম মাইথান ষ্টীল ইমান ষ্ট্ৰং যে ৰায়পুৰৰ পৰা কৈছোঁ মোৰ নাম কাকতি হয় হয় কওক হয় মোৰ এটা প্ৰব্লেম হৈছিলে 30 নৱেম্বৰৰ পৰা
মই লেফ্ট চাইডে নেদেখা হৈ গৈছিলোঁ আৰু মোৰ এতিয়া একে ভৰি ছত্তীশগড় ৰায়পুৰৰ নিউৰলজিষ্টকো দেখাইছিলোঁ। তেওঁ ক'লে মাইণ্ডত এই ব্লাড ক্লট হৈছে আৰু এতিয়া মোৰ প্ৰব্লেম হৈছে পুৰা বডিতে পেইন হৈছে। এতিয়া মোৰ হাই প্ৰেছাৰ আৰু চুগাৰ আছে। মই এই ভেকচিনটো ল'ব পাৰিমনে কি বাৰু? নিশ্চয় ডক্টৰ হেমাংগ বৈশ্য, আপোনাৰ যোনখিনি ট্ৰিটমেণ্ট চলি আছে সেইখিনি আপুনি কণ্টিনিউ কৰিব লাগিব আৰু আপোনাৰ ট্ৰিটিং ডক্টৰৰ লগত আপুনি কনচাল্ট কৰি সেই মেডিচিনখিনি কণ্টিনিউৱাছলি চলি থাকিব। কিন্তু তাৰ লগতে এই ভেকচিনটোৰ আপোনাৰ বেমাৰটোৰ লগত কোনো কণ্ট্ৰা ইণ্ডিকেশ্যন নাই, সেইকাৰণে আপুনি ভেকচিনটো ল'ব লাগিব। কিন্তু লগে লগে আপুনি আপোনাৰ চিকিৎসাখিনিও চলাই ৰাখিব লাগিব। ধন্যবাদ জনাইছোঁ। আপুনি ৰায়পুৰৰ পৰা আমালৈ ফোন কৰিছে। চিকিৎসা চলাই যাওক, লগতে ভেকচিনটো লওক। আমি আৰু এটা ফোন এইখিনিতে লৈ লওঁ। স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে। হেল্ল' কওক। মোৰ হেৰি ক্ৰিয়েটিনাইন আছে, মই ভেকচিনটো ল'ব পাৰিম নেকি? 2.78 মোৰ ক্ৰিয়েটিনাইন আৰু কঁকালত বিষ থাকে। কি আছে আপোনাৰ? ক্ৰিয়েটিনাইন কিডনী ক্ৰিয়েটিনাইনটো বাঢ়ি আছে। তেওঁ ক্ৰিয়েটিনাইন বাঢ়ি আছে, হয়। তেওঁ ভেকচিন ল'ব পাৰিব নে নোৱাৰিব? পাৰিব। তেওঁতো যিহেতু এছ'চিয়েটেড প্ৰব্লেম আছে, তেওঁ ভেকচিনটো আগেই ল'ব লাগে। কিন্তু লগতে তেওঁৰ যোনটো কিডনী প্ৰব্লেম আছে সেইখিনি ট্ৰিটমেণ্টটো কণ্টিনিউ ৰাখিব লাগিব। আৰু ফোন আছে, যোগাযোগ বিচ্ছিন্ন হৈছে, গতিকে আমি কিছু সময় পাছত পুনৰ ফোন লওঁ। ফোনসমূহ আমালৈ আহি আছে। ডক্টৰ, আমাৰ যিমানখিনি ফোন হৈছে তাৰ মাজত আমি এটা বস্তুৱে আমি দেখিবলৈ পাইছোঁ যে এতিয়াও বহু সংখ্যক লোকে ভেকচিন লোৱা নাই। লোৱাৰ কাৰণ এইটো নহয় যে তেওঁলোকে ভেকচিনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই বা ভেকচিন তেওঁলোকে পোৱা নাই। তেওঁলোকে নোলোৱাৰ কাৰণ এইটো হৈছে যে তেওঁলোকে ল'বলৈ কিছু তেওঁলোকৰ মাজত প্ৰশ্ন উত্থাপন হৈছে, মনৰ মাজত বিভ্ৰান্তি আছে। গতিকে তেওঁলোকৰ এছ'চিয়েট বেমাৰ থকাৰ বাবে তেওঁলোক আগবাঢ়ি আহিব বিচৰা নাই। গতিকে আপুনি যদি খুব সুন্দৰকৈ কথাখিনি বুজাই দিয়ে যে ভেকচিন কেনেকৈ ল'ব পাৰে, কোনে ল'ব পাৰে, যে কোনো ধৰণৰ বা কেনেকুৱা ধৰণৰ ৰোগ থাকিলে ল'ব নালাগে, এই কথাখিনি এবাৰ বুজাই দিয়কচোন। আমাৰ এতিয়া ভাৰতত যেতিয়া প্ৰথম ভেকচিন আৰম্ভ কৰিছিল তেতিয়াহ'লে আমাৰ যোনবিলাক ফ্ৰণ্টলাইন ৱাৰ্কাৰ আছিল তেওঁলোকক প্ৰথম দিছিল। তেওঁলোকৰ যিহেতু এক্সপ'জাৰটো চবতছে বেছি ক'ভিড ভেকচিনৰ লগত, সেইকাৰণে তেওঁলোকক ফাৰ্ষ্ট লাইন হিচাপে দিয়া গৈছিল। তাৰপিছত আমাৰ দিয়া গৈছিল এল্ডাৰলি পাৰ্চন, যোনবিলাকৰ এছ'চিয়েটেড প্ৰব্লেম লগতে বেছি থাকে বা 45ৰ ওপৰৰ যোনবিলাকৰ এছ'চিয়েটেড প্ৰব্লেম বেছি আছে তেওঁলোকক ভেকচিনটো এডভাইচ কৰিছিল। এইটো মিন কৰিছে যে যাৰ এছ'চিয়েটেড প্ৰব্লেম থাকে বা এল্ডাৰলি, সিহঁতৰ ক'ভিডটো হ'লে চিভিয়াৰিটিটো বেছি হোৱাৰ সম্ভাৱনা আছে, সেইকাৰণে তেওঁলোকক প্ৰটেকশ্যনটো আগে দিছিল। সেইকাৰণে এইখিনি পপুলেশ্যনক দিয়াৰ পিছতহে আমাৰ বাকী এতিয়া যোনটো এবাভ 18 ইয়াৰ্ছৰ পপুলেশ্যন সেইখিনিক দিছে। এবাভ 18 ইয়াৰৰ পপুলেশ্যনটোক প্ৰথমতে যিহেতু দিয়া নাছিল কাৰণ তেওঁলোক হাই ৰিস্ক নহয় বুলি ভাবিছিল, কিন্তু দেখা গৈছিল যে যোনবিলাক এবাভ 18 ইয়াৰ্ছ তেওঁলোকে বিশেষকৈ বাহিৰলৈ ওলাই যায় আৰু তেওঁলোকে ক'ভিড যদি ইনফেকশ্যনটো ঘৰলৈ লৈ আহে তেতিয়া তেওঁলোকৰ লগতে বাকীবিলাক মানুহৰো হোৱাৰ চান্স বেছি। সেইকাৰণে এতিয়া আপোনাৰ দেখা গৈছে যে এবাভ 18 ইয়াৰ্ছ তেওঁলোকক ভেকচিন চবকে দিয়াৰ কাৰণে এডভাইচ কৰিছে। তাৰ আগতে অকল দুটা বস্তুত লগতে ভেকচিন দিয়া নাছিল, সেইটো হ'ল লেক্টেটিং মাদাৰ্ছ, তাৰমানে যোনে বাচ্চাক গাখীৰ খুৱাই আছে তেওঁলোকক এলাউ কৰা নাছিল। কিন্তু কেইদিনমান নহয়, এমাহমান আগতে তেওঁলোকক এলাউ কৰিলে আৰু একদম ৰিচেণ্টলি এলাউ কৰাৰ ভিতৰত প্ৰেগনেণ্ট লেডিবিলাকক এলাউ কৰিছে। এতিয়া IMA আৰু আমাৰ ডক্টৰবিলাকে লাগি আছে যে পাৰিলে আমি বাচ্চাবিলাককো আমি ভেকচিনটো দিয়াব লাগে। সেইকাৰণে এতিয়া কিছুমান ৰিচাৰ্চ বা কিছুমান আমাৰ ট্ৰায়েল চলি আছে ভেকচিন বাচ্চাক দিয়াৰ কাৰণে, আৰু আমি আশা কৰোঁ যে লাহে লাহে বাচ্চাবিলাককো ভেকচিনেট হ'ব। আমি চবকে ভেকচিনেট কৰিব পাৰিলেহে আমি ক'ভিডৰ পৰা হাত সাৰিব পাৰিম। কাৰণ যিহেতু আমাৰ ক'ভিড যোনটো ইনফেকশ্যন সেইটোৱে মিউটেশ্যন কৰে, তাৰমানে সিহঁতে চেঞ্জ হৈ থাকে। সেইকাৰণে যেতিয়া দেখিছে যে আমাৰ ভেকচিনেটেড পপুলেশ্যনখিনিক যদি তেওঁলোকে এফেক্ট কৰিব পৰা নাই, বাচ্চাৰ হোৱাৰ চান্স এটা থাকে। সেইকাৰণে এতিয়া আমি বাচ্চাবিলাকক ঘৰতে থাকিব দিছোঁ। ক্লাছবিলাক তেওঁলোকে অনলাইন বা অফলাইন ক্লাছবিলাক এভইড কৰিছে বা তেওঁলোকে গেডাৰিংটো এভইড কৰিছে। যেতিয়া বাচ্চাবিলাকক ভেকচিনেট কৰিব পাৰিম তাৰপিছতহে আমি আৰু অলপ সাহস পাম যে আমি ক'ভিড প্ৰতিহত কৰিব পাৰিম। এটা ফোন এইখিনিতে আছে, মই লৈ লৈছোঁ এইখিনি। স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে। হেল্ল', কওক।
মই মানে সুধিব বিচাৰিছিলোঁ 22 তাৰিখে মোৰ হাজবেণ্ডে আৰু মই ভেকচিন লৈছোঁ মানে হাতটো খুব বিষাইছে মোৰ হাজবেণ্ডে 2 দিন পিছতে মানে ড্ৰিংক কৰি কিবা প্ৰব্লেম হ'ব নেকি সেইটো কাৰণে এতিয়া খোৱা নাই বাৰু এদিন থাকে ভেকচিনটোৰ কাৰণে হাতটো খুব বেছি বিষাব নালাগে ভেকচিনটো যদি দিওঁতে কিবা অলপ গণ্ডগোল হৈছে যে ভেকচিনটো ধৰক অলপ ছুপাৰফিচিয়েল দিয়া গৈছে তেতিয়া সেইটোৰ কাৰণে পেইন হ'ব পাৰে কিন্তু ভেকচিনটো ইটছেল্ফ সিভিয়াৰ পেইন নকৰে সেইকাৰণে আপুনি ইমান মানে চিন্তা কৰিব নালাগে তথাপি যদি খুব হাতখন বিষাইছে আপুনি এবাৰ ডক্টৰ এজনক দেখাই ল'লে তেওঁ চাই পেলাই একজেক্টলি কি হৈছে যদি কিবা চিকিৎসা লাগে তেওঁ দিব পাৰিব কিন্তু ভেকচিনটোৰ কাৰণে খুব হাত বিষাব নালাগে আৰু ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হেল্ল' কওক শুনি আছোঁ কওক হেল্ল' শুনি আছোঁ আপুনি কৈ যাওক বাইদেউ মই ভেকচিন লৈছিলোঁ এপ্ৰিলৰ 4 তাৰিখে তাৰপিছত মোৰ ক'ভিড হ'ল ক'ভিড হোৱাৰ পিছত মই চিকিৎসা কৰালোঁ আজি নিগেটিভ হোৱা হ'ল আজি 1 মাহ মোৰ ছেকেণ্ড ভেকচিনটো অহাকালি তাৰিখ পৰিছে গতিকে মই ল'ব পাৰিম না নহয় জেনেৰেলি আপোনাৰ কোভিড ইনফেকশ্যনটো হ'লে আপুনি প্ৰটেকশ্যনটো 3 মান্থছলৈ পাই যায় আপোনাৰ যদি নিজে নিজে কোভিড হৈছে তেতিয়া ফাৰ্ষ্ট ড'জটো লোৱাৰ পিছত আপোনাৰ যেহেতু কোভিড ইনফেকশ্যন হ'ল এতিয়া যদি আপোনাৰ কোভিড ইনফেকশ্যন হোৱাৰ ঠিক হোৱাৰ 3 মাহ পিছত আপুনি ছেকেণ্ড ড'জটো ল'ব পাৰে সেইকাৰণে আপোনাৰ 3 মাহলৈ ইমিউনিটিটো থাকিবই সেইকাৰণে ছেকেণ্ড ড'জটো আপ টু 3 মান্থছ আপুনি পষ্টপন কৰিব পাৰিব আপোনাৰ কোভিড ভাল হোৱাৰ পিছৰ পৰা নিশ্চয় আমি ফোন ল'ম আৰু ফোন আছে কিন্তু এইখিনিতে বাণিজ্যিক বিৰতিৰ সময় হৈছে গতিকে আমি এটি চমু বিৰতি লৈ ল'ম মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান হেল্ল' হেল্ল' কওক হয় মোৰ ভাইটিৰ মানে মিৰ্গী বেমাৰ এটা আছে আৰু ব্ৰেইনতো অলপ কষ্ট পাই আছে ব্ৰেইনৰ কাৰণেও মেডিচিন খাই আছে তো সেইটো কাৰণে আপোনাৰ ডক্টৰে কোৱাৰ মতে তেওঁ মেডিচিনটো এদিনো মিছ কৰিব মনা কৰিছে তো তেওঁ সেইটো অৱস্থাত কৰোণা ভেকচিনটো ল'ব পৰা যাব নেকি হয় ডক্টৰে আপোনাৰ কৈছে যে তেওঁৰ বেমাৰটোৰ কাৰণে মেডিচিনখিনি চলি থাকিব কিন্তু একেলগে তেওঁ কৰোণা ভেকচিনটো কোভিড ভেকচিনটো ল'ব লাগিব সেইকাৰণে তেওঁ প্ৰটেকশ্যনটোৰ কাৰণে কোভিড ভেকচিনটো ইকুৱেলি ইম্পৰ্টেণ্ট প্লাছ তেওঁৰ ব্ৰেইনৰ কাৰণে যোনখিনি দৰৱ চলি আছে সেইখিনিও ইকুৱেলি ইম্পৰ্টেণ্ট দুটাই ইম্পৰ্টেণ্ট আৰু এটা ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' 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 যোগাযোগ বিচ্ছিন্ন হৈছে আমি কথাৰ মাজলৈ আহোঁ এনেধৰণৰ আপুনি এতিয়া আমি যিহেতু এইখিনি কথাই পাতিলোঁ যে সাধাৰণতে যিসকল লোক তেওঁলোক এতিয়ালৈকে ওলাই নোহোৱাৰ কাৰণসমূহ সেইবোৰে কিছু বিভ্ৰান্তিত আছে আৰু অন্যান্য বহুখিনি কথা আছে যাৰ কাৰণে তেওঁলোকে হয়তো ভেকচিন ল'বলৈ ওলাই অহা নাই কিন্তু আমি আহ্বান কৰিম আমি আহ্বান জনাম যাতে আপোনালোক ওলাই আহক ভেকচিন লওক কাৰণ আপোনালোকে ভেকচিন ল'লে বা আমি ভেকচিন ল'লে আমি অন্য লোককো আমি সুৰক্ষিত ৰাখিব পাৰিম বা যিটো থাৰ্ড ৱেভৰ কথা কৈ আছে যিটো ডেল্টা ভেৰিয়েণ্টৰ কথা কৈ আছে হয়তো সেই প্ৰকাৰেও আমি এক প্ৰকাৰে কিছু নিজকে সুৰক্ষিত অনুভৱ কৰিব পাৰিম ডক্টৰ কি কয় কাৰণ ডেল্টা ভেৰিয়েণ্টৰ কথা বা থাৰ্ড ৱেভৰ কথা আহি আছে আমাৰ সাধাৰণ ৰাইজৰ বাবে এতিয়াও এই সকলোবোৰ একেবাৰে বুজি পোৱাৰ উৰ্ধত হৈ আছে আমি মাথো এটা কথাই জানো যে হয়তো এইটো শিশুৰ বাবে কিছু পৰিমাণে অসুৰক্ষিত হ'ব গতিকে আমি শিশুটিক ৰক্ষা কৰিব লাগিব শিশুৰ ভেকচিন নাই গতিকে তেনে পৰিপ্ৰেক্ষিতত আমি ভেকচিনেটেড হোৱাটো খুবেই প্ৰয়োজন ডক্টৰ হয় আমি থাৰ্ড ৱেভটো কমাব পাৰিম আমি এটা হেৰিতে যিমানে আমি ভেকচিনেশ্যনটো বেছি কৰিব পাৰিম আমাৰ থাৰ্ড ৱেভৰ এফেক্টটো আমাৰ কম হ'ব সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল ভেকচিনেট আমি কৰিব লাগে যিমান পাৰোঁ যেন আমি থাৰ্ড ৱেভৰ সময়ত আমি মেক্সিমাম প্ৰটেকশ্যন ভেকচিনৰ পৰা পাওঁ আৰু আশা কৰোঁ তেতিয়ালৈ বাচ্চাবিলাকৰো ভেকচিনেশ্যনখিনি আৰম্ভ হৈ যাব যোনটো বাচ্চাবিলাককো এটা প্ৰটেকশ্যন দিয়া আৰম্ভ কৰিব সেইকাৰণে আমি আশা কৰোঁ যে ৰাইজ ওলাই আহি পেলাই ভেকচিনখিনি চবে লয় তেতিয়াহ'লে আমি থাৰ্ড ৱেভত যোনটো আমাৰ ছেকেণ্ড ৱেভত যোনটো আমি অলপমান ৰিলেক্স হোৱাৰ কাৰণে আমি বহুতখিনি পেচেণ্ট আমি হেৰাব লগা হ'ল সেইটো আমি ভেকচিনেট কৰি পেলাই চবকে আমি আগুৱাই আহিব আহ্বান কৰিম যেন থাৰ্ড ৱেভত আমি এটা ভাল ফল এটা পাব পাৰোঁ
আৰু এটা ফোন আছে এইখিনিতে স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হেল্ল' হেল্ল' কওক মই যোৰহাটৰ পৰা কৈছিলোঁ হয় মই মোৰ কোভিড হোৱা আজি 5 তাৰিখে মোৰ পজিটিভ ৰিপৰ্ট আহিছিলে তাৰপাছত মই 9 দিনত এবাৰ টেষ্ট কৰিলোঁ তেতিয়াও পজিটিভ আহিলে 17 দিনত টেষ্ট কৰিলোঁ আকৌ মোৰ পজিটিভ আহিলে তো আজি মোৰ 24-25 দিন হৈছে মই ডক্টৰৰ লগত কথাখিনি পাতোতে তেখেতসকলে কৈছে যে কিবা ডেট চেলত ভাইৰাছটো অলপ হেৰি হ'লে এনেকৈ পজিটিভ বাৰে বাৰে প্লেটত দেখুৱাই যায় তো ইয়াৰ কাৰণে মই কিবা বেলেগ ধৰণৰ ট্ৰিটমেণ্ট ল'ব লাগিব নে মই এনেই অন্য কোনো ধৰণৰ অসুবিধা মই পাই থকা নাই জ্বৰ কাহ পানী লগা বিশেষ মোৰ একো ধৰণৰ হৈ থকা নাই মই এনেই নৰ্মেলি মই আছোঁ এতিয়া তো মই ইয়াৰ কাৰণে কি কৰিব লাগিব বাৰে বাৰে মানে মোৰ পজিটিভ ৰিপৰ্ট এটা আহি আছে আপুনি ক'ত আছে ঘৰত আছে নে চিকিৎসালয়ত মই এতিয়া ঘৰত আছোঁ ডক্টৰ ঠিক আছে এতিয়া আপোনাৰ যোনটো কৰোনা ভাইৰাছটো এবাৰ যেতিয়া বডিত সোমাব সি মাল্টিপ্লাই কৰি বাঢ়াৰ পিছত এটা লেভেলৰ পিছত সি বডিটোত মৰি যায় জেনেৰেলি সেইটো 9-10 দিনত ভাইৰাছটো মৰি যায় সেইকাৰণে ৰিচেণ্টলি কোৱা গৈছে যে আপোনাৰ ইনফেকশ্যনটো হ'লে আপোনাৰ 10 দিনৰ পিছত আপুনি আকৌ এবাৰ পজিটিভ নে নিগেটিভ সেইটো চাব নালাগে কাৰণ ভাইৰাছটো মৰি গৈছে কিন্তু আপোনাৰ টেষ্টটোত বহুত দিনলৈ মৰা ভাইৰাছটোও দেখাব পাৰে যোনটো আপোনাৰ ক্ষেত্ৰতো হৈছে কিন্তু এই যোনটো ডেমেজটো যোনটো ভাইৰাছটোৰ কৰে সেইটো ভাইৰাছটোই ডাইৰেক্টলি নকৰে এইটো আমাৰ বডি চিষ্টেমত ইমিউনলজিকেল ৰেছপন্স এটা হৈ পেলাই হয় সেইকাৰণে সেইটো কিমান চিভিয়াৰিটি হৈছে সেইটোৰ ওপৰত আপোনাৰ চিকিৎসাটো চলি থাকিব লাগে আপুনি এতিয়া ডিছচাৰ্জ হোৱাৰ পিছতো আপুনি প্ৰথম 3 মাহলৈ অলপমান সাৱধান হৈ থাকিব লাগিব বেলেগ আপোনাৰ কথা নাই আপুনি অলপমান সাৱধান হ'ব কিবা এটা যদি দিগদাৰি পায় তেতিয়াহ'লে আপুনি আপোনাৰ ট্ৰিটিং ডক্টৰজনক আপুনি জনাব লাগিব বাকি যোনটো আপুনি ক'লে যে আপোনাৰ কোভিডটো টেষ্টটো বহুত দিনলৈ পজিটিভ আছে সেইটো তাৰে ডক্টৰে যোনটো কৈছে যে ডেড ভাইৰাছটোও আমাৰ টেষ্টিঙত পজিটিভ দেখাব পাৰে আৰু এটা ফোন আছে এইখিনিতে লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব হেল্ল' কওক মোৰ নাম গুলজান বেগম মই কালি ভূতনাথৰ পৰা কৈছোঁ মই শ্বাসৰ বহুত প্ৰব্লেম মই মেকানিক তাতে দেখাওঁ মানে ডক্টৰ হেৰি আপোনাৰ মাৰুৰ হস্পিটেল তো মই ভেকচিন ল'ব পাৰিম নেকি পাৰিব হয় আপোনাৰ ডক্টৰে কি কৈছে আপুনি পাৰিব আমাৰ ফালৰ পৰা পাৰিব আপুনি আপোনাৰ ডক্টৰ যোগাযোগ বিচ্ছিন্ন হৈছে গতিকে আপুনি এবাৰ আপুনি যিকোনো এখন চিকিৎসালয়লৈ যাওক আপুনি সেই কথাখিনি কওক যে আপোনাৰ উশাহ লোৱাত সমস্যা আছে গতিকে কিয় সমস্যা হৈছে সেয়াও আপোনাক চাব পাৰিব চিকিৎসা কৰিব পাৰিব ভেকচিন ল'বলৈ নাই আপুনি সেয়াও জানিব পাৰিব কিন্তু আমাৰ ফালৰ পৰা বা ডক্টৰ হেমাংগ বৈশ্য অনুসৰি যিহেতু আমি আপোনাক দেখা নাই জনা নাই আপোনাৰ অসুখ কিন্তু ভেকচিন আপুনি ল'ব পাৰিব মই আৰু এটা ফোন আছে এইখিনিতে লৈ ল'ম স্বাগতম জনাইছোঁ প্ৰশ্নটো কৰিব পাৰে হয় মই তেজপুৰৰ পৰা কৈছোঁ এই পিৰিয়ড হৈ থকা অৱস্থাত বাৰু এই ভেকচিনটো ল'ব পাৰিবনে 2-3-4 দিনত তেনেকুৱা চলি থাকোঁতে ডক্টৰ হয় আপুনি পাৰিব আমাৰ এতিয়া মাইকী মানুহৰ এইটো বহুতৰে প্ৰশ্ন যে পিৰিয়ডছৰ সময়ত ল'ব পাৰিব বা বেলেগ কিবা প্ৰব্লেম হ'লে পাৰিব সব সময়তে আপুনি ভেকচিনটো ল'ব পাৰিব এতিয়া মাইকী মানুহৰ কাৰণে কোনো ৰেষ্ট্ৰিকশ্যন নাই এবাভ 18 ইয়াৰ্ছ সব মাইকী মানুহে ভেকচিনটো ল'ব পাৰিব প্ৰেগনেণ্ট পেচেণ্টেও ল'ব পাৰিব লেক্টেটিং মাদাৰ যোনে গাখীৰ খুৱাই আছে তেওঁলোকেও ল'ব পাৰিব পিৰিয়ডছৰ সময়তো ল'ব পাৰিব বা কোনো ধৰণৰ বেলেগ প্ৰব্লেম থাকিলেও তেওঁৰ সৰু সুৰা যোনবিলাক এছ'চিয়েটেড প্ৰব্লেম আছে সেইটো সময়তো তেওঁ ভেকচিনটো ল'ব পাৰিব কোনো তাৰে কাৰণে বাধা নাই গতিকে আপুনি ভেকচিন ল'বলৈ ওলাই আহক ভেকচিনটো ল'ব পাৰিব আমি আৰু এটা ফোন এইখিনিতে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হেল্ল' কওক মই যোৰহাটৰ পৰা কৈছিলোঁ মই মানে যোৱা 29 এপ্ৰিলত অপাৰেশ্যন এটা কৰিছিলোঁ এতিয়া মই ভেকচিনটো ল'ব পাৰিম বাইদেউ কি কৰিছিলে আপুনি 29 তাৰিখে মানে চাৰ্ভাইকেল প্ৰব্লেম বুলি CSM-ৰ অপাৰেশ্যন এটা হৈছিলে অপাৰেশ্যন এটা হৈছিলে হয় হয় আপুনি অপাৰেশ্যনৰ পিছতো ভেকচিন ল'ব পাৰিব জেনেৰেলি আমি এটা ভেকচিন কিবা যদি ভেকচিন দিয়া থাকে ভেকচিনটোৰ 2 সপ্তাহলৈ সেকেন্ড ভেকচিনটো নিদিওঁ আপোনাৰ অপাৰেশ্যনৰ লগত কোনো কথা নাই
গতিকে ওলাই আহক ভেকচিন লওক আৰু বহু দিন আপোনালোকে কটাই দিছে কাৰণ আমি আমাৰ কাৰণে নহয় আমাৰ যিখিনি শিশু আছে তেওঁলোকৰ কাৰণে যেহেতু ভেকচিন নাই ওলোৱা এতিয়ালৈকে গতিকে তেওঁলোকক ৰক্ষা কৰিবৰ বাবে আমি ভেকচিন লোৱাটো খুবেই প্ৰয়োজন আমি আৰু এটা ফোন এইখিনিতে লৈ ল'ম স্বাগতম জনাইছো অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কওক বাইদেউ কওক মোৰ ৱাইফে ভেকচিন পাৰিব ৱাইফে ভেকচিন পাৰিব ক্ষমা কৰিব মই আপোনাৰ প্ৰশ্নটো একেবাৰে বুজি পোৱা নাই আৰু শুনাও নাই নেটৱৰ্ক ইছ্যুজ আছে গতিকে মই আপোনাৰ প্ৰশ্নটো ল'ব নাই পৰা আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু আমাৰ এই অনুষ্ঠান যেহেতু কাইলৈ দিনটোতো থাকিব আপুনি ফোন কৰিব পাৰিব কাইলৈ ধন্যবাদ আপোনাক মই পুনৰ এবাৰ আমাৰ ডক্টৰ হেমাংগ বৈশ্য আপোনাৰ ওচৰলৈ আহিছোঁ গতিকে এই সময়ছোৱাত ভেকচিনেশ্যনটো প্ৰয়োজন কিন্তু তাৰ মাজত যিখিনি প্ৰশ্ন তাৰ মাজত এটা প্ৰশ্ন মোৰ খুব বেছি আচলতে মই গুৰুত্ব দিলোঁ সেইটো হৈছে যে যি সময়ছোৱাত আমাৰ মাহেকীয়াৰ সমস্যা হৈ থকাৰ মাজত ভেকচিন ল'ব পাৰিবনে নোৱাৰে এই কথাটো সাধাৰণতে বহুতৰ মুখতে শুনিছিলোঁ বা প্ৰশ্ন আছিলে যে মোৰ 2 দিন বা 3 দিন গতিকে মই ভেকচিন ল'ব পাৰিম নে নোৱাৰিম এই প্ৰশ্নৰ উত্তৰ আপুনি খুব সুন্দৰভাৱে আপুনি ইতিমধ্যে দিলে যে তেনেকুৱা কোনো ধৰণৰ সমস্যা নহয় মাহেকীয়া সমস্যা থকাৰ সময়তো ভেকচিন ল'ব পাৰে হয়নে হয় মাহেকীয়াৰ সময়তো ভেকচিন ল'ব পাৰিব গতিকে কোনো অসুবিধা নহয় গতানুগতিকভাৱে থাকিব গতিকে সেইটো ইমান ভয়ৰ কাৰণ নহয় দ্বিতীয় কথাটো হ'ল ডক্টৰ হেমাংগ বৈশ্য ইতিমধ্যে আমাক জনালে যে এগৰাকী গৰ্ভৱতী মহিলায়ো ভেকচিন ল'ব পাৰিব তাতো কোনো সমস্যা নহয় বৰ্তমান যি নতুন গাইডলাইন সেই গাইডলাইন অনুসৰি মহিলাসকলে ভেকচিন ল'ব পাৰিব গতিকে মহিলাসকলে নিশ্চিন্তভাৱে ওলাই আহিব পাৰে লেকটেটিং মাদাৰ বা যিসকলে দুগ্ধপান কৰাই আছে শিশুসকলক তেওঁলোকৰ অভিভাৱকৰ বা তেওঁলোকৰ স্বামীসকলে বা ঘৰৰ মানুহেও এই প্ৰশ্নটো আমাক বাৰম্বাৰ কৰে যে শিশুৱে দুগ্ধপান কৰি আছে গতিকে মাতৃগৰাকীয়ে ভেকচিন ল'ব পাৰিবনে নোৱাৰিব গতিকে সেই ক্ষেত্ৰতো ডক্টৰ পাৰিব তেনেকুৱা কোনো বাধা নাই কোনো অসুবিধা নহয় হয়নে হয় কোনো বাধা নাই গতিকে যি নতুন যি গাইডলাইন আছে সেই গাইডলাইন অনুসৰি প্ৰত্যেকগৰাকী মহিলা ওলাই আহিব পাৰে আপোনালোকে ভেকচিন ল'ব পাৰে ডক্টৰ মই শেহতীয়াকৈ মাথো এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে এই সময়ছোৱাত এগৰাকী গৰ্ভৱতী মহিলাই যিহেতু কৰোনা কাল এই সময়ছোৱাত নিজকে সুৰক্ষিত কৰি ৰাখিবৰ বাবে খাদ্যৰ ক্ষেত্ৰত কেনেধৰণৰ তেওঁলোকে কিবা হাল সলনি কৰিব নেকি বা যদি কোভিডত আক্ৰান্ত হয় তেতিয়াও কিবা খাদ্যৰ ক্ষেত্ৰত নতুন কিবা থাকিব পাৰে নেকি অকমান যদি খাদ্যৰ তালিকাখনৰ কথা জানিব পাৰো কোভিডৰ সময়ত এটা যে আপোনাৰ হাইড্ৰেশ্যনটো ঠিকমতে হ'ব লাগে কাৰণে এডিকুৱেটলি পানী খাব লাগিব এডিকুৱেটলি পানী খাব লাগিব খোৱা লোৱাত তেওঁলোকে শাক পাচলি আৰু ফল মূল এইবিলাক বেছি খাব যোনবিলাকত আমাৰ ভিটামিন চি হওক বা এনেকুৱা এতিয়া যোনখিনি আমি ৰেগুলাৰ পাই থাকোঁ কোনো এক্সট্ৰা খোৱাৰ কাৰণে দৰকাৰ নাই তেওঁলোকে গোটেইখিনি বস্তু যোনটো ঘৰত এভেইলেবল সেইখিনি আমাৰ খালে হৈ যায় আৰু মেইনলি আমাৰ মাস্ক পিন্ধাটো সেইটো ইম্পৰ্টেণ্ট পাব্লিক গেডাৰিঙত যাব নালাগে আৰু ঘৰত থাকিলে বাহিৰৰ পৰা আহিলে হাতখন ভালকৈ ধুব লাগে আৰু বাহিৰত থাকিলে চেনিটাইজ ইউজ কৰিব লাগে এইখিনি খুব ইম্পৰ্টেণ্ট বস্তু বাকী ইমান আমাৰ যোনখিনি নৰ্মেল যোনখিনি আমি প্ৰটোকল ফলো কৰোঁ সবে ফলো কৰিব লাগে ডক্টৰ বহুত বহুত ধন্যবাদ এইখিনি সময় আপুনি আমাক দিলে আপোনাক ধন্যবাদ আৰু নিশ্চিতভাৱে আপোনাৰ উত্তৰখিনিও যথেষ্ট লোকক উপকৃত কৰিব গতিকে আমি এটাই আহ্বান জনাওঁ যে ভেকচিন লওক সুৰক্ষিত হৈ থাকক আনকো সুৰক্ষিত হৈ ৰাখক আৰু এনেকৈ আমি কোভিডক প্ৰতিহত কৰিব পাৰিম ইয়াৰে সৈতে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ মাইথান ষ্টীল